খবৰ ৰাজ্যত এতিয়া অব্যাহত আছে উচ্ছেদ অভিযান প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে তেনে সময়তে উৰিয়াম ঘাটৰ পৰা সন্দেহজনক লোকে পলায়ন কৰিছে একাংশ সন্দেহজনক লোকে উৰিয়াম ঘাটৰ পৰা পলায়ন কৰিছে আৰু তালি টুপুলা বান্ধি সেই স্থান ত্যাগ কৰিছে এই দৃশ্য কেমেৰাত বন্দী হৈছে সেই দৃশ্য কেমেৰাত বন্দী হৈছে আৰু এই দৃশ্য আগবঢ়াই যোৱাৰ সৈতে এনেদৰে যেতিয়া পলায়ন কৰিছে সেই স্থান ত্যাগ কৰিছে একাংশ সন্দেহজনক লোকে এই দৃশ্য বন্দী কৰিছে কেমেৰাত আমি দৃশ্যাংশ দেখুৱাই গৈছো আৰু যিটো ৰাজ্যত এতিয়া অব্যাহত আছে উচ্ছেদ অভিযান আৰু এবাৰ স্থান হৈছে উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু তেনে সময়তে এইদৰে দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাই গৈছো আৰু এইদৰে একাংশ সন্দেহজনক লোকে পলায়ন কৰিছে উৰিয়াম ঘাট সীমান্তৰ পৰা পলায়ন কৰিছে একাংশ সন্দেহজনক লোকে উচ্ছেদৰ পূৰ্বে এইদৰে সন্দেহজনক লোকে পলায়ন কৰিছে আৰু এইদৰে তালি টুপুলা বান্ধি সেই স্থান ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে গাড়ীয়ে বস্তু বাহিনী লৈ পলায়ন কৰিছে এই সকল লোকে আৰু লগতে ৰাজ্যখনৰ যাতে অন্য ঠাইত এই সকল লোকে থিতাপি ল'ব নোৱাৰে তাৰ বাবে এতিয়া লক্ষ্য ৰখাৰ দাবী জনাইছে ধনগিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই পুনলৈ কৰিছো ধনগিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এতিয়া দাবী উত্থাপন কৰিছে যে উচ্ছেদৰ পূৰ্বে সন্দেহজনক লোকে এইদৰে তালি টুপুলা বান্ধি সেই স্থান ত্যাগ কৰিছে উৰিয়াম ঘাট সীমান্তৰ পৰা এইদৰে পলায়ন কৰিছে সন্দেহজনক লোকে আৰু এইদৰে গাড়ীয়ে এইদৰে বস্তু বাহানি তালি টুপুলা বান্ধি সেই স্থান ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে গতিকে ৰাজ্যখনৰ অন্য ঠাইত যাতে কোনো ধৰণে থিতাপি ল'ব নোৱাৰে তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ কাছতে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে ধনগিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই দাবী উত্থাপন কৰিছে আৰু এইদৰে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান আৰু উৰিয়াম ঘাটত উচ্ছেদ চলিব উৰিয়াম ঘাটত 25 জুলাইৰ পৰা উচ্ছেদ চলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে 25 জুলাইৰ পৰা উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ গাঁওসমূহত উচ্ছেদ চলিব আৰু ইতিমধ্যে জৰীপৰ কাম সম্পন্ন হৈছে গোলাঘাট জিলা প্ৰশাসন বন বিভাগ লগতে আৰক্ষী CRPFৰ সহযোগত এতিয়ালৈকে সীমান্তৰ প্ৰায় 20খনৰো অধিক গাঁৱলৈ গৈছে আৰু সেই 20খনৰো অধিক গাঁৱত ইতিমধ্যে জৰীপ সম্পন্ন হৈছে বুলিও জানিব পৰা গৈছে গতিকে উৰিয়াম ঘাটৰ 3000 বিঘা ভূমিত যেটো উচ্ছেদ চলিব উৰিয়াম ঘাটৰ 3000 বিঘা ভূমিত উচ্ছেদ চলিব গতিকে এই উচ্ছেদৰ পূৰ্বে সন্দেহজনক একাংশ লোকে এইদৰে পলায়ন কৰিছে উৰিয়াম ঘাট ত্যাগ কৰিছে সন্দেহজনক একাংশ লোকে উৰিয়াম ঘাট ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে সেই স্থানৰ পৰা পলায়ন কৰিছে এইদৰে তালি টুপুলা বান্ধি সেই স্থান এতিয়া ত্যাগ কৰিছে গতিকে ৰাজ্যখনৰ অন্য ঠাইত যদি থিতাপি ল'ব নোৱাৰে তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীগৰাকী সতৰ্ক হ'বলৈ এতিয়া আহ্বান জনাইছে সেই দাবী জনাইছে ধনগিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই দাবী এতিয়া উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে পুনৰ উল্লেখ কৰিছো এইদৰে অব্যাহত আছে উচ্ছেদ অভিযান অব্যাহত আছে আৰু এইবাৰ উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰায় 3000 বিঘা ভূমিত এই উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ আৰু 25 জুলাইৰ দিনটো ধাৰ্য কৰা হৈছে 25 জুলাইৰ দিনটোত উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ গাঁওসমূহত উচ্ছেদ চলিব বা উচ্ছেদ চলাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কিয়নো ইতিমধ্যে 20খনকৈ গাঁৱত জৰীপ সম্পন্ন আৰক্ষী প্ৰশাসনৰ লোকে বন বিভাগৰ লোকে জৰীপ চলাইছে গতিকে সকলো কাম ইতিমধ্যে সুচাৰুৰূপে সম্পন্ন হৈছে আৰু তেনে সময়তে এই বিশেষ ছবি পোহৰলৈ আহিছে কেমেৰাত বন্দী হৈছে এই দৃশ্য আৰু এইদৰে একাংশ সন্দেহজনক লোকে পলায়ন কৰিছে উৰিয়াম ঘাট ত্যাগ কৰিছে উৰিয়াম ঘাট সীমান্তৰ পৰা এইদৰে গাড়ীয়ে বস্তু বাহানি লৈ এইদৰে পলায়ন কৰা দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত এতিয়া ধনগিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই দাবী জনাইছে যাতে ৰাজ্যখনৰ অন্য ঠাইত এইসকল সন্দেহজনক লোকে থিতাপি ল'ব নোৱাৰে তাৰ প্ৰতি এতিয়া লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছে আজি আমি ৰাতিপুৱা পুৱাৰ ভাগত দেখিবলৈ পাইছোঁ যে অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাট অঞ্চলৰ পৰা অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলে ইতিমধ্যে তালি টুপুলা বান্ধি তেখেতলোকে ঢিং মৈৰাবাৰী অঞ্চললৈ ৰাওনা হৈছে আৰু তাৎপৰ্যৰ বিষয়টো হৈছে যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ তেখেতে অবৈধ বাংলাদেশীসকলে অকল ঢিং বটৰডোবা অঞ্চললৈ গৈ তেখেতলোকে পুনৰ বেদখল কৰিব অসমৰ ভূমিসমূহ সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ তেখেতসকলক
এই যিসকল ইয়াৰ পৰা তেখেতলোকে ৰাওনা হৈছে দিন বতৰটো পালে তেখেতসকলক চিৰদিনৰ বাবে বাংলাদেশলৈ আমি প্ৰেৰণ কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। মই আজি কিছু সময়ৰ পূৰ্বে এটা ফেচবুকত প্ৰতিক্ৰিয়া জনাইছোঁ। আমাৰ ধনশিৰি মহকুমা সৰুপথাৰ সমজিলা সকলো ৰাইজক সজাগ হৈ থাকিবৰ বাবে এটা আহ্বান জনাইছোঁ। যিহেতু উৰিয়ামঘাট সীমান্তৰ পৰা বাংলাদেশী মিয়া মুছলমানসকল ওলাই আহিছে, সেই ওলাই অহা মিয়া মুছলমানসকলক সৰুপথাৰ অঞ্চল, বৰপথাৰ অঞ্চল আৰু উৰিয়ামঘাট অথবা নাওজান চুঙাজান অঞ্চলৰ বিভিন্ন তেওঁলোকে ভাড়া ৰুমত আশ্ৰয় ল'ব পাৰে, বিভিন্ন লোকৰ পৰা তেওঁলোকে মাটি ক্ৰয় কৰি কিনিব পাৰে। সেয়ে আমি সকলো দল সংগঠনক আহ্বান জনাইছোঁ আৰু সচেতন অসমৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যাতে এনে লোকক প্ৰশ্ৰয় নিদিয়ে, যাতে বাংলাদেশী মুক্ত কৰিব লাগে অসমৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।